দৰে আপোনালোকৰ হৈছে নেকি 5G মোবাইল থকাৰ পাছত 349 ৰিচাৰ্জ কৰাৰ পাছতো আপুনি আনলিমিটেড ইণ্টাৰনেট সেৱা উপভোগ কৰিবলৈ পৰা নাই এনেকুৱা কাৰোবাৰ হৈছে নেকি যদি তেনেকুৱা হৈছে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক কিদৰে আপোনালোকে বা কি কৰিলে আপোনালোকে 5G আনলিমিটেড ইণ্টাৰনেট সেৱা উপভোগ কৰিবলৈ পাৰিব তাৰ বিষয়ে মই আজি আপোনালোকক জনাম সো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব ফাৰ্ষ্ট টাইম আমি প্লে ষ্ট'ৰ যাব লাগিব যদি আপোনালোকৰ মোবাইলত যদি এয়াৰটেলৰ থ্যাঙ্কস এপটো ডাউনলোড কৰা নাই তেতিয়াহ'লে ফাৰ্ষ্ট টাইম প্লে ষ্ট'ৰ যাব ইয়াতে সাৰ্চ কৰিব এয়াৰটেল থ্যাঙ্কস এপ ঠিক আছে এতে সার্চ কৰিব এয়াৰটেল থ্যাঙ্কস এপ এসো এর তলত দেখিছে এয়াৰটেল লিখিলে আহি যাব তলত এতে চাও এয়াৰটেল থ্যাঙ্কস এপ লিখা আহিছে আমি ইয়াতে ক্লিক কৰিম চাও যেতিয়া ডাউনলোড হ'ব তেতিয়া এয়াৰটেল থ্যাঙ্কস এপটো ওপেন কৰি লব ইয়াতে ওপেন দেখিছে ওপেন কৰি লওক নতুন পেজ এখন খোল খাব আৰু ইয়াতে য'ত লিখা আছে প্ৰিপেড 1.5 GB লিখা আছে ডাটা লেফ 1.5 GB ডেইলি পাও সো ইয়াতে প্ৰিপেডত ক্লিক কৰিব ক্লিক কৰাৰ পাছত নতুন পেজ এখন খোল খাব আৰু স্ক্ৰল ডাউন কৰিব তলৰ ফালে গৈ থাকিব একদম তলৰ ফালে গৈ যাব সব তলৰ ফালে আহিলে ইয়াতে গেট ইনস্ট্যান্ট সাপোর্ট লিখা আছে এটা 2 নম্বৰ অপশনটো আই হ্যাভ 5G ৰিলেটেড কনসার্ন ইয়াতে ক্লিক কৰিব ঠিক আছে ক্লিক কৰাৰ পিছত এয়াৰটেল চাট আহিছে গেট হেল্প 24/7 ইয়াতে আপোনালোকক দেখুৱাইছে ল্যাঙ্গুৱেজ চুজ কৰিব দিছে মই ইংলিশে চুজ কৰিলো আপোনালোকৰ যেটো সুবিধা হয় এটো কৰি লব ঠিক আছে ইয়াতে 5G is the latest wireless mobile technology it's up to 20-30 times এনেকৈ লিখা আছে ডিটেইলছ পঢ়ি লব তাৰপিছত 3 নম্বৰ অপশনটো আমি ক্লিক কৰিব লাগিব চেক ইফ your handset is 5G ready ঠিক আছে ইয়াতে ক্লিক কৰাৰ পিছত আকৌ নতুন পেজ এখন খোল খালে সো ইয়াতে লিখা আছে 5G plus you are in a 5G city যেহেতু মই 5G cityত আছো সো চেকিং ফৰ চেক হৈ আছে মোৰ হ্যান্ডসেটটো 5G হয় নে নহয় হেতু চাব সব গ্ৰীন টিক আহিলে আৰু যেহেতু মোৰ হ্যান্ডসেটটো 5G হয় এবাৰ 5G সফটওয়্যাৰটো চাব তো চেক হৈ আছে অলপ ওয়েট কৰিব ঠিক আছে ইয়াতেও গ্ৰীন টিক আহিলে মানে সকলো ওকে আছে সব গ্ৰেট নিউজ ইউ আৰ 5G ৰেডি মোৰ 5G নেটৱৰ্কটো ৰেডি হৈছে সো আপোনালোকে এনেকৈ অতি কম সময়তে বা এখিনি কাম কৰিলে আপোনালোকে 5G আনলিমিটেড নেটৱৰ্ক সেৱাটো উপভোগ কৰিবলৈ পাৰিব এনেকৈ আপোনালোকে এই কামখিনি কৰিলে আনলিমিটেড ইন্টাৰনেট সেৱা উপভোগ কৰিবলৈ পাৰিব সো আজি ভিডিওটো ইমানে আছিল পৰৱৰ্তী ভিডিওত আকৌ লগ পাম যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিলে লাইক শেয়াৰ কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব ধন্যবাদ